নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ অনুশীলনী R5 ৰ কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 ত আমাক কৈছিলে উৎপাদক বিশ্লেষণ কৰা ইয়াৰ টু কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে 4a² + 8a³ এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগে আমাৰ জনা থাকিলে এইটো একেলগে আমি এনসাৰ লিখিব পাৰিম এটা মই এবাৰ বুজাই দি লৈছো 4 * a² কি আছে a * a আছে এটো 4 টো মই মৌলিক উৎপাদক বিশ্লেষণ কৰা নাই কাৰণ ইয়াত 8 আছে আমি জানো কি 8 = 4 * 2 গতিকে 8 = মই লিখি আছো 2 * 4 * a³ আছিলে a³ ত কিমানটা a মাল্টিপ্লাই হয় তিনিটা a মাল্টিপ্লাই হয় সো a * a * a তিনিটা a মাল্টিপ্লাই হ'ব এতিয়া আমি যদি চাও তেতিয়া হলে দুয়োটা পদতে কি আছিলে দুয়োটা পদত ইয়াত 4 আছে আৰু a আছে অৰ্থাৎ 4 আৰু দুটা কৈ a কমন আছে দুয়োটা পদতে আছে গতিকে আমি কি কৰিব পাৰিম দুয়োটা পদৰ পৰা 4a² কমন লব পাৰিম দুটা a আছিলে গতিকে a² কমন আহিব বা আমি এনেকৈ এবাৰ লিখিব পাৰো 4 * a কৰিলে ইয়াত যদি চাও আমি 4 * a ইয়াত আৰু বেলেগ একো নাই গতিকে কি থাকিব ব্ৰেকেটৰ ভিতৰত 1 থাকিব কাৰণ 4 * a ৰ লগত আমাৰ এটা 1 মাল্টিপ্লাই হৈ আছিল এতিয়া প্লাস চিন আছে প্লাস চিন দিম ইয়াত দ্বিতীয় পদটোত কি আছে 2 আছে গতিকে 2 লিখো ইনটু আকৌ কি আছে এটা a আছে গতিকে 2 * a থাকিব এতিয়া এইটো 4 * a = 4a² ব্ৰেকেটৰ ভিতৰত থাকিব 1 + 2a এতিয়া এইটো মই বুজাই দিয়াৰ কাৰণে অলপ বহলকৈ কৰিছো এতিয়া আমি কৰিব গলে এই লাইনটো এক্সামত নিলিখিলেও কোনো কথা নাই সো আমি কি লিখিম 4a² ক আমি এনেকুৱা কৰিম 4 * a plus 8a³ আছিল এটো কৰিম 2 * 4 * a ইয়াৰ পৰা আমি কি কৰিব পাৰিম দুটা a আৰু 4 আৰু দুটা a যদি কমন লব পাৰো তেতিয়া আমি লিখিম 4a² কমন ললে প্ৰথম পদটোৰ জায়গাত কি থাকিব 1 থাকিব দ্বিতীয় পদৰ জায়গাত কি থাকিব +2a থাকিব সো এনেকুৱাকে আমি কোৱেশ্চন নম্বৰ টুত থকা উৎপাদক বিশ্লেষণ কৰা গোটেইখিনি আমি কৰিব পাৰো আমাৰ 1 হৈ গল আমি এতিয়া কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 ত আমাক দিছিলে 7x² y minus 21xy² এটো আমি চাই কেনে বুজি পাও এটো 7 আছে ইয়াত কিমান আছে 21 আছে আমি জানো 3 * 7 = 21 সো 7 এটা কমন আহিব ইয়াত x² আছিল অৰ্থাৎ দুটা x মাল্টিপ্লাই হৈ আছিল ইয়াত এটা x মাল্টিপ্লাই হৈ আছিল গতিকে এটা x আমাৰ ব্ৰেকেটৰ বাহিৰত আমি কমন লব পাৰিম ইয়াত এটা y আছে ইয়াত y² আছে অৰ্থাৎ ইয়াত দুটা y মাল্টিপ্লাই হৈ আছে যেহেতুকে দুয়োটাতে এটা y আছে গতিকে এইটোত এটা y যেহেতুকে আছিল এটা y আমি ব্ৰেকেটৰ বাহিৰত কমন লব পাৰিম কমন ললে আমি এনেকুৱা লিখিব পাৰো 7xy কমন আহিব কমন আহিলে ইয়াত কি থাকিব 7 ৰ লগত দুটা x মাল্টিপ্লাই হৈ আছিল এটা x বাহিৰত লৈছো y মাল্টিপ্লাই হৈ আছিল y বাহিৰত লৈছো গতিকে ব্ৰেকেটৰ ভিতৰত এটা x থাকি যাব মাইনাস আছিল মাইনাস চিন দিম 21 ত কি আছিল 3 * 7 আছিল আমি 7 বাহিৰত কমন লৈছো গতিকে 21 ৰ জায়গাত কি থাকিব 3 * 7 হয় 7 বাহিৰত ললে 3 ব্ৰেকেটৰ ভিতৰত ৰৈ যাব x এটাই আছিল ইয়াত এটা x আমি ব্ৰেকেটৰ বাহিৰত লৈছো y ইয়াত দুটা আছিল মাল্টিপ্লাই হৈ এটা y আমি ব্ৰেকেটৰ বাহিৰত লৈছো গতিকে এটা y ভিতৰত থাকিব সো এইটোৱে হৈ গল আমাক দিয়া থকা যেটো প্ৰবলেম দিছিলে ইয়াৰ আমাক উৎপাদক বিশ্লেষণ কৰিব দিছিলে এইটো আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল আমি এনেকুৱাকে উৎপাদক বিশ্লেষণ কৰিব পাৰো নহলে এইটো যদি আমি বহলকৈ লিখি কেনে কৰো তেতিয়া হলে এনেকুৱা কৰিব লাগিব 7 * x² ৰ কাৰণে আমি লিখিম x * x y আছিল -21 ৰ কাৰণে আমি লিখিম এতিয়া 3 * 7 এটা x আছিল x y² আছিল সো ইনটু দুটা y মাল্টিপ্লাই কৰিব লাগিব y * y এতিয়া ইয়াত যদি আমি চাবলৈ যাও তেতিয়া হলে আমাৰ কি একে আছে 7 দুটা পদতে আছিল সো 7 আমি বাহিৰত লব পাৰিম ব্ৰেকেটৰ কমন লব পাৰিম ইয়াৰ পিছত এটা কৈ x দুটা পদত মিলি আছে এটা কৈ y দুটা পদত মিলি আছে গতিকে 7xy আমি ব্ৰেকেটৰ বাহিৰত কমন লম ইয়াত বাকি কি ৰৈ যাব এইটো x টো ৰৈ যাব এই x টো ক'ত থাকিব ব্ৰেকেটৰ ভিতৰত থাকিব ইয়াৰ পিছত ইয়াত কি ৰৈ যাব 3 ৰৈ যাব এই 3 টো আমাৰ ব্ৰেকেটৰ ভিতৰত ৰৈ যাব ভিতৰত ৰৈ গৈছে ইয়াত y এটা ৰৈ গৈছিল এই y টো আমাৰ ক'ত থাকিব ব্ৰেকেটৰ ভিতৰত গুচি যাব এইটো ব্ৰেকেটৰ ভিতৰত এটা y আছে মাইনাস আছিল সো মাজত মাইনাস চিন হৈছে এনেকুৱাকে আমি কি কৰিলো কোৱেশ্চন নম্বৰ 2 ৰ উৎপাদক বিশ্লেষণ কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক তিনিটা পদ দিয়া আছিল কোৱেশ্চন নম্বৰ 3 দিয়া আছিল a² bc plus ab² c plus abc
c স্কয়াৰ আমি যদি চাও ইয়াত তিনিটা পদতে কি আছে a b c আছে ইয়াত মাত্ৰ দুটা a আছে ইয়াত দুটা b আছে ইয়াত দুটা c আছে এটো গতিকে কি কমন আহিব a b c আমি কমন লব পাৰিম কমন ললে প্ৰথম পদটোত a ৰৈ যাব দ্বিতীয় পদটোত b ৰৈ যাব আৰু তৃতীয় পদটোত c ৰৈ যাব গতিকে আমি ফাইনালি আনসাৰটো এনেকুৱা পাম a b c কমন ললে প্ৰথম পদত কি থাকিব দুটা a মাল্টিপ্লাই হৈ আছিল গতিকে এটা a থাকিব দ্বিতীয় পদত দুটা b মাল্টিপ্লাই হৈ আছিল সো ইয়াত কি থাকিব প্লাস এটা b থাকিব ইয়াত দুটা c মাল্টিপ্লাই হৈ আছিল গতিকে ইয়াত কি থাকিব প্লাস এটা c থাকিব এটো যদি আমি বহলকৈ কৰি চাও তেতিয়া হলে এটো এনেকুৱা হ'ব a স্কয়াৰ হলে a into b into c প্লাস এটো a b স্কয়াৰ আছিল সো a into b দুবাৰ লিখিব লাগিব মাল্টিপ্লাই কৰি ইয়াৰ লগত c মাল্টিপ্লাই হ'ব ইয়াৰ পিছত একেবাৰে হেকত কি হ'ব প্লাস a into b into c স্কয়াৰ আছিল গতিকে c দুবাৰ মাল্টিপ্লাই হ'ব c into c এতিয়া আমি মিল থকাখিনি একে চিন দি লও মিল থকাখিনি যদি একে চিন দিবলৈকে যাও তেতিয়া হলে কি হ'ব ইয়াত a এটা কই a তিনিটা পদতে আছে ইয়াৰ পিছত b সাম এইটো এটা b এটা কই b তিনিটা পদতে আছে ইয়াৰ পিছত c যদি চাও এটা কই c তিনিটা পদতে আছে ইয়াৰ বাহিৰে কিন্তু তিনিটা পদত থকা বেলেগ একো উৎপাদক নাই a ইয়াত আছে বাকি দুটাত আকো নাই b এইটো b ইয়াত ৰৈ গৈছে কিন্তু বাকি দুটাত আকো এটা কই b নাই ইয়াত c এটা আছে কিন্তু বাকি দুটাত আকো এটা কই c নাই অকল কি আছে এটা কইহে কমন আছে গতিকে আমি কি কমন লব পাৰিম a b c এইটো a b c ব্ৰেকেটৰ বাহিৰত আহি যাব ভিতৰত কি থাকিব প্ৰথম পদৰ জায়গাত a থাকিব a লিখিছো প্লাস আছে প্লাস চিন দিম দ্বিতীয় পদৰ জায়গাত কি ৰৈ গৈছে আমাৰ b ৰৈ গৈছে গতিকে প্লাস b তৃতীয় পদৰ জায়গাত কি ৰৈ গৈছে c ৰৈ গৈছে গতিকে প্লাস c এটো আমাৰ হৈ গল ফাইনাল আনসাৰ কোৱেশ্চন নম্বৰ 3 ৰ আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত আমাক কি দিছিলে কোৱেশ্চন নম্বৰ 4 আমি সলভ কৰিব লৈছো কোৱেশ্চন নম্বৰ 4 দিছিলে a কিউব মাইনাস a স্কয়াৰ b স্কয়াৰ এটো আমি দেখিলেই গম পাও a কিউবত কি আছে তিনিটা a মাল্টিপ্লাই হৈ আছে আৰু দ্বিতীয় পদটো আছিল মাইনাস a স্কয়াৰ b স্কয়াৰ দুটা a মাল্টিপ্লাই হৈ আছিল গতিকে এটো a স্কয়াৰ এটা কমন লব পাৰিম কমন ললে a মাইনাস ইয়াত a স্কয়াৰ এটাই আছিল গতিকে বাহিৰত থাকি গল ভিতৰত নাথাকিব a কি থাকিব b স্কয়াৰ থাকিব এটো যদি আমি বহলকৈ লিখো তেতিয়া হলে a into a মাইনাস a স্কয়াৰত কি হ'ব দুটা a মাল্টিপ্লাই হ'ব b স্কয়াৰত দুটা b মাল্টিপ্লাই হৈ থাকিব এতিয়া মিল থকাখিনি যদি আমি একে চিন দি কেনে চাও তেতিয়া হলে দুটা কই a দুটা পদতে আছে আৰু বেলেগ একো দুটা পদতে তেনেকুৱা মিল থকা নাই গতিকে দুটা a যদি আমি ব্ৰেকেটৰ বাহিৰত লিখিলো আমি a স্কয়াৰ লিখিম প্ৰথম পদৰ জায়গাত কি আছে a আছে গতিকে ব্ৰেকেটৰ ভিতৰত a আহি গল মাইনাস আছিল মাইনাস দ্বিতীয় পদৰ জায়গাত b স্কয়াৰ আছিল b স্কয়াৰ আমাৰ কমন আহি গল সো আমাৰ কোৱেশ্চন নম্বৰ 4 এইখিনিতে কমপ্লিট হৈ গল